Hello everyone, welcome back to the channel Exam Rajason. Today we are going to discuss about cutoff. Actually আমি সবাই ভাবি আছো যে কাটআপটা বহুত হাই যাব আৰু ওভারল্যাপিং হয় নাকি এটো ওপৰত আজি ডিসকাস কৰিম। চাওক আমাৰ যিমানখিনি ক্যান্ডিডেটৰ নাম আহিছে তাৰ ভিতৰত এটা বস্তু মাইন্ড কৰিলে আমি গম পাম কি এজনৰে দুইটা তিনটা নাম আহিছে, কিছুমানৰ তো চাৰিটা তো নাম আহিছে। আৰু আমার যিবোৰ ফ্রেন্ড আছে, আমার যিবোৰ ফ্রেন্ডৰ আমি যিবোৰ একেলগে রান কৰিছিলো, স্টাডি কৰিছো, ভাইবার কাৰণে প্ৰিপাৰেচন লৈছো, তাৰ 10 জন মান আছো আমি। আৰু এই 10 জনৰ ভিতৰত আমি সবৰে মার্কটো এনালাইজ কৰিছো আৰু কাৰ পোস্টবোৰ এনালাইজ কৰিছো যে কাৰ কোনটো পোস্টত আহিছে। লাইক মোৰ নিজে তিনিটা পোস্টত আহিছে, এবি ইউবি আৰু এপি। আৰু মোৰ লগৰ এজনৰ আছে এবি ইউবি, মানে বেছি ভাগৰে সবৰে এবি ইউবি আছে, এজনৰ আছে ইউবি আৰু এজনৰ আছে এবি। সো ইয়াৰ পৰা আমি এনালাইজ কৰিছো লাইক এনে যদি এজনৰ দুটাকে থাকে তেতিয়াহ'লে কি হ'ব 10 জনৰ 20টা, তাৰ ভিতৰত দুটা এৰি দিয়া তো দুটা 19টা। আমি 10 জন মিলি কেনে 19টা পোস্টৰ কাৰণে আছে আমাৰ নাম, 19টা পোস্ট থাকিব লাগিব। আমি 10 জনে 19টা পোস্ট দখল কৰি আছো। সো ইয়াৰ পৰা এটা আইডিয়া কৰিব পাৰা যে 19টা পোস্টত তো আমি 10 জনে কাম কৰিব নোৱাৰো, হয় না নাই? তো 19টা পোস্টৰ কাৰণে 19 জনে লাগিব না নাই? বাট আমি 10 জন ক্যান্ডিডেটে 19টা পোস্ট দখল কৰি আছো। সো এইকেইটা ইয়াক দি বুঝিব পাৰা যে এটা পোস্টৰ কাৰণে দুজনকে ক্যান্ডিডেট এতিয়া আৰু নাই। আছিলে ভাইবা দিয়াৰ যেতিয়া ফিজিক্যাল তেতিয়া বেলেগ কথা আছিলে, আগত যেটো সিস্টেম আছিলে যেতিয়া ভাইবা নাছিল তেতিয়া আছিলে। বাট এতিয়া যেটো সিস্টেম আছে এই সিস্টেম মতে যেটো আমি এনালাইজ কৰিছো, এনালাইজ কৰাত এইটো চাইছো যে এতিয়া আৰু এটা পোস্টৰ কাৰণে দুজনকে নাই। দ্যাট মিন্স আমি এইটো ডাইৰেক্টলি ক'ব পাৰো যে ধৰক 100% যদি আমি ধরো 100 জন ছাত্র যদি পরীক্ষা দিয়ে থাকো তার ভিতরে 70-80 জনের চাকরি হবে, বুঝছে? তো এইটোলৈ ইমান টেনশন কৰিব লগা একো নাই। সো বিন্দাস থাকা। আৰু জানো যেহেতু ময়ো এজন এক্সপিৰিয়েন্স, মোৰো টেনশন হৈ থাকে, আপোনালোকৰ টেনশন হয় জানো, মই এইটো ফিল কৰিব পাৰো। এতিয়া একো কৰিব নোৱাৰা হৈছে সবে। সো ওয়েট কৰক, আজি 15 তাৰিখ, নেক্সট আৰু বেছি দিন নাই। যেহেতু আমাৰ মাননীয় মুখ্যমন্ত্রী কৈছে 9 তাৰিখে দিব, সো নিশ্চয় দিব। 9 তারিখের পিছত তো নিদিয়ে, হলে 9 তারিখের আগতে দিব, কিয়নো এপার্টমেন্ট আকৌ 10 তারিখে দিব। সো আশা করি সবাই ভালে আছে আৰু ভালে থাকিব। থ্যাংক ইউ ফর ওয়াচিং দিস ভিডিও।